নমস্কাৰ, আজি হৈছে 2 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা। সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমুদৰ্শক, যিহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে আৰু ইয়াক লৈ কিন্তু ৰাজ্য চৰকাৰে 3খন সভা পাতিব। তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ 10,000 টকা। বানপানীৰ আগতেই লাভ কৰিব 10,000 টকা। জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা। মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন। এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক, নহ'লে গাহৰি পালন কৰক, নহ'লে গৰু পালন কৰক, নহ'লে কিবা এটা কাম কৰক, মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25 আৰু 50,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খনকৈ সভা। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত 10,000 টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ 10,000 টকা আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল। এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি এই টকা কামত খৰচ কৰক, ইয়াৰ পিছত আপুনি লাভ কৰিব 25 আৰু 50,000 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। আজিৰ পৰা সংগ্ৰহ কৰক বিনামূলীয়া ৰেচন, অৰ্থাৎ 1 জুনৰ পৰা বিনামূলীয়া ৰেচন দিয়া আৰম্ভ হৈছে আৰু এই ৰেচন আপুনি 20 জুন পৰ্যন্ত লাভ কৰিব। আৰু কিয় লাভ কৰিব সবিশেষ জনাইছোঁ আমাৰ সমুদৰ্শকক, যে আপুনি একেলগে লাভ কৰিব 105 কিলোগ্ৰাম চাউল। আজিৰ পৰা সংগ্ৰহ কৰক 105 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। 3 মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে। জুন মাহতেই 3 মাহৰ চাউল একেলগে পাব হিতাধিকাৰীয়ে। জুন, জুলাই, আগষ্ট মাহৰ ৰেচন হিতাধিকাৰীয়ে লাভ কৰিব মাত্ৰ 20 দিনতেই। আৰু 1 জুনৰ পৰা 20 জুন তাৰিখলৈকে চলিব অন্ন সেৱাৰ দিন। 5 কেজিকৈ পোৱা হিতাধিকাৰীয়ে একেলগে পাব 15 কেজিকৈ চাউল। আপোনালোকে খবৰটো মন দি শুনিব, কিয়নো আপোনালোকে এইবাৰ 20 জুন পৰ্যন্ত 3 মাহৰ ৰেচন লাভ কৰিব আৰু 5 কেজিকৈ পোৱা হিতাধিকাৰীয়ে একেলগে লাভ কৰিব 3 মাহৰ 15 কেজিকৈ চাউল। আৰু এটা পৰিয়ালে যদি 35 কিলোকৈ পায় তেন্তে 3 মাহৰ একেলগে পাব 105 কিলো। গতিকে আপোনালোকে কিমান কিলো পাব সবিশেষ জনাওক কমেণ্ট বক্সত। যুদ্ধকালীন পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিছিল এই নিৰ্দেশনা। আৰু আজিৰে পৰা অৰ্থাৎ 1 জুনৰ পৰা সংগ্ৰহ কৰক আপুনি 105 কিলোগ্ৰামকৈ চাউল। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ক্ষমতাৰ বল দেখুৱাই বাংলাদেশী বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে। ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰুগীয়া দেহাৰে চৰকাৰৰ পদক্ষেপক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ। মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে আৰু মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে। উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ বাবেও সাজু হৈছে মৌলানা বদৰুদ্দিন আজমল আৰু সকলোকে নথি পত্ৰ সাজু কৰি ৰাখিবলৈ আহ্বান আজমলৰ। মানৱীয়তা পাহৰি, নীতি নিয়ম পাহৰি বাংলাদেশলৈ পঠাইছে চৰকাৰে আৰু ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য বদৰুদ্দিন আজমলৰ। আৰু ৰুগীয়া দেহাৰে চৰকাৰৰ পদক্ষেপক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ। মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে বুলি এক ডাঙৰ মন্তব্য আগবঢ়াইছে। আৰু মই থকালৈকে চিন্তা কৰিব নালাগে কোনো সংখ্যালঘুৱে। উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ বাবে সাজু হৈছে মৌলানা বদৰুদ্দিন আজমল। অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল। 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অহা 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অহা 1 অক্টোবৰৰ পৰা
250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব ডাল নিমখ আৰু চেনি অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ কিয়নো এইবাৰ নতুনকৈ 37 লাখ হিতাধিকাৰীয়ে পাব অৰুণোদয় 3.0 ধন লাভৰ বাবে কেনেদৰে কৰিব আবেদন সবিশেষ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ মহিলা আৰু কোন মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন সবিশেষ জনাই যাম প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা 1 নম্বৰত বিধৱা অবিবাহিতা বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 নতুনকৈ আবেদন 2 নম্বৰত তৃতীয় লিংগৰ ব্যক্তি দিব্যাংগ অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন 3 নম্বৰত চৰকাৰী পঞ্জীয়নকৃত আৰু বৃদ্ধাবাসত বাস কৰা মহিলা 4 নম্বৰত পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন যদি বৃদ্ধ বা দিব্যাংগ হয় তেন্তে কৰিব পাৰিব অৰুণোদয় 3.0 নতুনকৈ আবেদন 5 নম্বৰত আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা 6 নম্বৰত ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা 7 নম্বৰত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় 3.0 সুবিধা আৰু আপুনি শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰসমূহ হৈছে আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড লগতে এখন ৰঙীন ফটো বেংক একাউণ্টৰ জেৰক্স কপি যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে কৰক আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আইছো পৰৱৰ্তী খবৰৰ মাজলৈ বাংলাদেশী বুলি বিতৰণ কৰা ইজনৰ পিছত সিজনক এৰি দিছে আৰক্ষীয়ে সংখ্যালঘুৰ অপৰাধ কৰা অন্যায়ৰ প্ৰমাণ এবাৰ নেমচুৰ দাবী বাংলাদেশী বুলি বিতৰণ কৰা ইজনৰ পিছত সিজনক এৰি দিছে আৰক্ষীয়ে বাংলাদেশী বুলি আটক কৰা খাইৰুল আৰু ৰহিমাক এৰি দিলে আৰক্ষীয়ে 7 দিনৰ পিছত বাংলাদেশৰ পৰা ঘূৰাই আনিলে হাজৰা খাতুনক আৰু এয়া সত্যৰ জয় হৈছে বুলি মন্তব্য নেমচুৰ সভাপতিৰ আৰু এয়া সত্যৰ জয় হৈছে বুলি মন্তব্য কৰা হৈছে আৰু বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন কৰা হৈছে ইতিমধ্যে আৰু ভাৰতীয় মুছলমানক বাংলাদেশী সজোৱা হৈছে আৰু আজিৰ এইকেইটাই ঘটনাই প্ৰমাণ কৰিছে চৰকাৰৰ ব্যৰ্থতা নেমচুৰ সভাপতি বজৰুল ইছলামৰ এই ডাঙৰ মন্তব্য বাংলাদেশী বুলি বিতৰণ কৰা ইজনৰ পিছত সিজনক এৰি দিছে আৰক্ষীয়ে আৰু বাংলাদেশী বুলি আটক কৰা খাইৰুল আৰু ৰহিমাক এৰি দিলে এইবাৰ আৰক্ষীয়ে 7 দিনৰ পিছত বাংলাদেশৰ পৰা ঘূৰাই আনিলে হাজৰা খাতুনক আৰু এয়া সত্যৰ জয় হৈছে বুলি মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ আৰু বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন কৰিছে এইবাৰ নেমচুৱে আৰু ভাৰতীয় মুছলমানক বাংলাদেশী সজোৱা হৈছে বুলি এক দাবী জনাইছে নেমচুৰ ফালৰ পৰা আৰু আজিৰ এইকেইটাই ঘটনাই প্ৰমাণ কৰিছে চৰকাৰৰ ব্যৰ্থতা আৰু নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই ডাঙৰ মন্তব্য